মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম অনুশীলনী 6.3। অনুশীলনী 6.3 এক নম্বৰত আছে সত্য নে অসত্য লিখা। এক নম্বৰত আছে এটা যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল যুগ্ম। এই 6.3 অংক কৰাৰ আগত প্ৰথম আমি বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে কিছুমান কথা শিকি লওঁ, তেতিয়া অংক কৰাত আমাৰ সহজ হ'ব। এতিয়া আমি বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে কিছুমান কথা শিকি লওঁ। যেনেকুৱা 121ৰ বৰ্গমূল কিমান হ'ব? 121ৰ বৰ্গমূল 11। 100ৰ বৰ্গমূল হ'ব 10। 81ৰ বৰ্গমূল 9। 64ৰ বৰ্গমূল 8। 49ৰ বৰ্গমূল হ'ব 7। 36ৰ বৰ্গমূল হ'ব 6। 25ৰ বৰ্গমূল হ'ব 5, মানে 5 পূৰণ 5 কৰিলে আমি 25 পাম। তাৰপিছত 16ৰ বৰ্গমূল হ'ব 4। 9ৰ বৰ্গমূল হ'ব 3। 4ৰ বৰ্গমূল হ'ব 2 আৰু 1ৰ বৰ্গমূল হ'ব 1। এতিয়া আমি চাম একক স্থানৰ অংক, বৰ্গ আৰু বৰ্গমূল। এতিয়া বৰ্গ সংখ্যা যদি এককৰ স্থানত 0 থাকে, এইটো হ'ল এককৰ স্থান। বৰ্গ সংখ্যা যদি এককৰ স্থানত 0 থাকে, বৰ্গমূলত এককৰ স্থানত কি থাকে? 0 থাকে। মনত ৰাখিবা, বৰ্গ সংখ্যা যদি এককৰ স্থানত 0 থাকে, বৰ্গমূলতো এককৰ স্থানত 0 থাকে। বৰ্গ সংখ্যা এককৰ স্থানত যদি 1 থাকে, বৰ্গ সংখ্যা এককৰ স্থানত 1 আছে, তেতিয়া কি হ'ব? ইয়াতো 1 আছে, 1 থাকিলে ইয়াত এককৰ স্থানত 1 আছে, ইয়াত 1 আছে, ইয়াত কি আছে? 9 আছে। ইয়াত 1 আছে, 1 আছে। তাৰমানে বৰ্গ সংখ্যা এককৰ স্থানত যদি 1 থাকে, বৰ্গমূলত কি থাকিব পাৰে? 1 থাকিব পাৰে, নাইবা 9 থাকিব পাৰে। 1 9। বৰ্গ সংখ্যা এককৰ স্থানত 1 থাকিলে, বৰ্গমূলত এককৰ স্থানত 1 থাকিব পাৰে, নাইবা 9 থাকিব পাৰে। এতিয়া বৰ্গ সংখ্যা এককৰ স্থানত যদি 4 থাকে, বৰ্গ সংখ্যা এককৰ স্থানত 4 চোৱা, বৰ্গ সংখ্যা এককৰ স্থানত এইটো 4 আছে আৰু এইটো 4 আছে। এইটো 4ৰ এককৰ স্থানত কি আছে? 8 আছে, আৰু এইটো 4ৰ এককৰ স্থানত কি আছে? 2 আছে। তাৰমানে বৰ্গ সংখ্যাৰ এককৰ স্থানত যদি 4 থাকে, তেতিয়া বৰ্গমূলৰ এককৰ স্থানত 8 থাকিব, নাইবা 2 থাকিব। 2 নাইবা 8। বৰ্গ সংখ্যা এককৰ স্থানত 4 থাকিলে, বৰ্গমূলত এককৰ স্থানত 2 থাকিব, নাইবা 8 থাকিব। এতিয়া বৰ্গ সংখ্যা এককৰ স্থানত যদি 5 থাকে, বৰ্গ সংখ্যা এককৰ স্থানত 5 থাকিলে, বৰ্গমূলত এককৰ স্থানত কি থাকিব? 5 আছে। 5 থাকিলে এককৰ স্থানত কি আছে? 5 আছে। বৰ্গ সংখ্যা এককৰ স্থানত 5 আছে, বৰ্গমূলতো এককৰ স্থানত 5 আছে। এতিয়া বৰ্গ সংখ্যা এককৰ স্থানত যদি 6 থাকে, বৰ্গ সংখ্যা এককৰ স্থানত 6 আছে, বৰ্গমূলত এককৰ স্থানত 6 আছে, আৰু ইয়াত 6 আছে, ইয়াত আছে 4। তাৰমানে বৰ্গ সংখ্যা এককৰ স্থানত যদি 6 থাকে, বৰ্গমূলত 4 থাকিব পাৰে, নাইবা 6 থাকিব পাৰে। 4 6। যদি বৰ্গ সংখ্যা এককৰ স্থানত 9 থাকে, বৰ্গ সংখ্যা এককৰ স্থানত 9 থাকিলে, বৰ্গমূলত এককৰ স্থানত কি থাকিব? চাই লোৱা, 9 আছে, ইয়াত আছে 7, 9 আছে 3। তাৰমানে বৰ্গ সংখ্যাৰ এককৰ স্থানত 9 থাকিলে, বৰ্গমূলত এককৰ স্থানত 3 থাকিব পাৰে, নাইবা 7 থাকিব পাৰে। 3 থাকিব পাৰে, নাইবা 7 থাকিব পাৰে। তোমালোকে মনত ৰাখিবা, বৰ্গ সংখ্যাৰ এককৰ স্থানত যদি 2 3 7 8 থাকে, তেতিয়া সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয়। এইটো তোমালোকে মনত ৰাখিবা, এককৰ স্থানত 2 3 7 আৰু 8 থাকিলে সেই সংখ্যাটো কেতিয়াও পূৰ্ণবৰ্গ সংখ্যা নহয়। এতিয়া অনুশীলনী 6.3 অংকখিনি আমি কৰিম। 1 নম্বৰত আছে সত্য নে অসত্য লিখা। তাৰ 1 নম্বৰত আছে এটা যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল যুগ্ম। এইটো সত্য নে অসত্য আমাৰ লিখিব লাগে। তোমালোকে মনত ৰাখিবা, যুগ্ম সংখ্যা বৰ্গ কৰিলে বৰ্গমূলটো কি হয়? যুগ্ম সংখ্যাই হয়। যেনে 2 এটা যুগ্ম সংখ্যা, 2 যদি বৰ্গ কৰোঁ আমি কি পাম? 4 পাম। 4টো এটা যুগ্ম সংখ্যা।
নাইবা 4 এটা হল যুগ্ম সংখ্যা 4ৰ যদি আমি বৰ্গ কৈ দিওঁ তেতিয়া বৰ্গমূলটো কিমান পাম 16 পাম 16 টো এটা যুগ্ম সংখ্যা তাৰমানে মনত ৰাখিলে হল যুগ্ম সংখ্যাক বৰ্গ কৰিলে বৰ্গমূলটো কি হয় যুগ্ম হয় তাৰমানে এক নম্বৰটো কি হ'ব সত্য সত্য এটা হল এক নম্বৰ आंसर 2 নম্বৰত আছে 1 + 3 + 5 + 7 + 9 + 11 + 13ৰ যোগফলটো এটা বৰ্গ সংখ্যা মানে এই সংখ্যাকেইটা যোগ কৰিলে যোগফলটো এটা বৰ্গ সংখ্যা পাম এটো কৈছে এটা আমি কৰি চাও যদি বৰ্গ সংখ্যা হয় তেতিয়া আমি সত্য বুলি লিখিম আৰু যদি বৰ্গ সংখ্যা নহয় তেতিয়া অসত্য বুলি লিখিম দিয়া n = এটি নিয়মত অংক আগত আমি কৰিছো n = হল নাম্বাৰ অফ টাৰ্মস মানে কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 7 আছে এটা n স্কয়াৰ কৰি দিম এটাকে n স্কয়াৰ n ৰ মান কিমান আছে 7 7 ৰ বৰ্গ কৰি দিয়া কিমান হ'ব 49 49 টো এটা বৰ্গ সংখ্যা নাইবা তোমালোকে এইকেইটা যোগ কৰিলেও 49 এ পাবা 49 টো হল এটা বৰ্গ সংখ্যা গতিকে 2 নম্বৰটো কি হ'ব সত্য সত্য তোমালোকে এখিনি কৰি দেখুৱাব নালাগে মই জাস্ট তোমালোকক বুজি পোৱাত যাতে কোনো প্ৰবলেম নহয় সেইকাৰণে কাকত এনেকে কৰি দিছো একৰ 3 নম্বৰত আছে এটা সংখ্যাৰ এককৰ স্থানত 8 আছে আৰু গতিকে সংখ্যাটো বৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা আছে এটো সত্য নে অসত্য আমাৰ লিখিব লাগে আমি ইতিমধ্যে পালোৱে যে এককৰ স্থানত যদি 8 থাকে সংখ্যাটো বৰ্গ সংখ্যা নহয় তাৰ মানে 3 নম্বৰটো কি হ'ব অসত্য 3 নম্বৰটো হ'ব অসত্য 4 নম্বৰত আছে এটা বৰ্গ সংখ্যাৰ এককৰ স্থানত 1 আছে গতিকে ইয়াৰ বৰ্গমূলটোৰ এককৰ স্থানত 1 বা 9 থকাৰ সম্ভাৱনা আছে আমি ইতিমধ্যে পালোৱে যে বৰ্গ সংখ্যাৰ এককৰ স্থানত 1 থাকিলে বৰ্গমূলৰ এককৰ স্থানত 1 থাকিব নাইবা 9 থাকিব তাৰ মানে 4 নম্বৰটো হ'ব সত্য 4 নম্বৰটো সত্য এটো হল অনুশীলনী 6.3 একৰ 4টা প্ৰশ্নৰ এনসার 2 নম্বৰত আছে তলৰ প্ৰতিটো সংখ্যাৰ বৰ্গমূলৰ একক স্থানত সম্ভাৱ্য কি অংক থাকিব তাৰমানে বৰ্গ সংখ্যাৰ এককৰ স্থানত যদি 1 থাকে বৰ্গমূলত এককৰ স্থানত কি থাকিব আমি ইতিমধ্যে পাইছোৱে যে বৰ্গ সংখ্যাৰ এককৰ স্থানত যদি 1 থাকে বৰ্গমূলত এককৰ স্থানত 1 থাকিব নাইবা 9 থাকিব 2 নম্বৰত আছে 8281 8281 টো এটা বৰ্গ সংখ্যা ইয়াৰ এককৰ স্থানত কি আছে 1 আছে বৰ্গ সংখ্যা এককৰ স্থানত 1 থাকিলে বৰ্গমূলত এককৰ স্থানত 1 বা 9 থাকে এটা আমি লিখি দিম সলিউশন বৰ্গ সংখ্যা এককৰ স্থানত 1 থাকিলে বৰ্গমূলত এককৰ স্থানত 1 বা 9 2 নম্বৰত আছে 5 4 7 6 তে বৰ্গ সংখ্যাৰ এককৰ স্থানত 6 আছে এটা বৰ্গমূলত এককৰ স্থানত কি থাকিব বৰ্গ সংখ্যা এককৰ স্থানত 6 থাকিলে বৰ্গমূলত এককৰ স্থানত 4 বা 6 থাকে आंसर হ'ব 4 বা 6 3 নম্বৰত আছে 17 2 2 2 5 ইয়াৰ এককৰ স্থানত কি আছে 5 আছে তে বৰ্গ সংখ্যা এককৰ স্থানত 5 থাকিলে বৰ্গমূলত এককৰ স্থানত কি থাকে 5 এ থাকে বৰ্গ সংখ্যাত এককৰ স্থানত 5 থাকিলে বৰ্গমূলত এককৰ স্থানত 5 থাকে এটো হল 3 নম্বৰ आंसर 4 নম্বৰটো চাও 4 নম্বৰত আছে 1 2 1 0 0 এতিয়া বৰ্গ সংখ্যাৰ এককৰ স্থানত কি আছে 0 আছে তে বৰ্গমূলত এককৰ স্থানত কি হ'ব 0 হ'ব বৰ্গ সংখ্যাৰ এককৰ স্থানত 0 থাকিলে বৰ্গমূলৰ এককৰ স্থানতো 0 হয় आंसर হ'ব 0 এটো হল 2 নম্বৰ প্ৰশ্নৰ आंसर 3 নম্বৰত আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলত দিয়া সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা কেনেকৈ কৰিম চাই লোৱা 1 নম্বৰত আছে 256 এই 256 ক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত বৰ্গমূল নিৰ্ণয় কৰিব লাগে কেনেকৈ কৰিম চাই লোৱা
256 আমি উৎপাদক উলিয়াই লওঁ 2ৰে হৰণ কৰিলে 2 যাব এবাৰ 2 যাব দুবাৰ 4 1 থাকিব 1 16 16 2 যাব কিমান 8 বাৰ আকৌ 2 দি যাব 2 যাব কিমান 12 6 বাৰ 8 যাব 4 বাৰ আকৌ 2 দি যাব 2 যাব 3 বাৰ 2 যাব দুবাৰ আকৌ 2 দি যাব 2 যাব এবাৰ 12 12 2 যাব কিমান 6 বাৰ 2 যাব 8 বাৰ আকৌ 2 দি যাব 2 যাব 4 বাৰ আকৌ 2 ৰে যাব 2 যাব দুবাৰ তে 2 কেইটা পালো 1 2 3 4 5 6 7 8 2 পালো 8টা প্ৰথম মৌলিক উৎপাদক উলিয়াই ললো এতিয়া 256 ৰ মৌলিক উৎপাদক লিখিব লাগিব তলত লিখিব লাগে মই ইয়াতে লিখি দিছো কাষত এতেকে 256 ৰ মৌলিক উৎপাদক মৌলিক উৎপাদক 256 ৰ মৌলিক উৎপাদক 2 পালো কেইটা 1 2 3 4 5 6 7 8টা 2 into 2 3 4 5 6 7 8 2 পালো 8টা 1 2 3 4 5 6 7 8 এইটো আমি লিখিব পাৰি যেহেতু 2 8টা পাইছো 2 to the power 8 বুলিও লিখিব পাৰি আমাৰ কি কৈছে বৰ্গমূল নিৰ্ণয় কৰিব লাগে এতেকে ৰুট ওভাৰ 256 ৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে ৰুট ওভাৰ 2 দি দিয়া এতিয়া 256 ৰ ফলনিত আমি এই 2 লিখিব পাৰি 8টা 1 2 3 4 5 6 7 8 2 8টা লিখিলো এনেকে লিখাৰ পিছত এইটো তোমালোকে জোৰ বনাবা দুটা দুটা কৰি জোৰ বনাবা এইটো এটা জোৰ এইটো এটা জোৰ এইটো এটা জোৰ এইটো এটা জোৰ দুটা দুটাকে জোৰ বনাবা এই জোৰৰ পৰা এটা এটা আমি বাহিৰত লৈ আহিম তেতিয়া ৰুট ওভাৰটো কেনসেল হৈ যাব এই দুটাটোৰ পৰা এটাটো বাহিৰত লৈ আহিম তাৰপিছত পূৰণ চিন দিবা আকৌ এই দুটাটোৰ পৰা এটাটো বাহিৰত লৈ আহিম পূৰণ চিন আকৌ এই দুটাটোৰ পৰা এটাটো বাহিৰত লৈ আহিম পূৰণ চিন আকৌ এই দুটাটোৰ পৰা এটাটো বাহিৰত লৈ আহিম এটা এইখিনি পূৰণ কৰি দিম 2 into 2 পূৰণ কৰিলে 4 4 ৰ লগত 2 পূৰণ কৰিলে 8 8 ৰ লগত 2 পূৰণ কৰিলে হ'ব 16 এইটো হল 1 নম্বৰ প্ৰশ্নৰ এনসাৰ 729 ৰ উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত বৰ্গমূল নিৰ্ণয় কৰিব লাগে আগৰ নিচিনা কৰিম আমি প্ৰথম মৌলিক উৎপাদক উলিয়াই লওঁ 729 ৰ মৌলিক উৎপাদক উলিয়াই লওঁ 3 দি হৰণ কৰিব পাৰিম 3 যাব কিমান দুবাৰ 6 12 12 ত 3 যাব কিমান 4 বাৰ 3 9 ত 3 যাব 3 আকৌ 3 যাব 3 যাব 2 ত নাযায় 24 24 3 যাব 8 বাৰ 1 আকৌ 3 যাব 3 যাব কিমান 2 6 21 21 3 যাব কিমান 7 আকৌ 3 যাব 9 আকৌ 3 যাব 3 3 কেইটা পালো 1 2 3 4 5 6 3 পালো 6টা therefore 729 ৰ মৌলিক উৎপাদক সমান 3 পালো কেইটা 6টা 1 2 3 4 5 6 1 2 3 4 5 6 3 পালো 6টা 1 2 3 4 5 6 3 6টা পালো এইটো আমি লিখিব পাৰি 3 to the power 6
এতিয়া আমাৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে therefore √729 equal to √729 সলনিত আমি লিখিব পাৰি 3 লিখিব পাৰি 6টা 1 2 3 4 5 6 এতিয়া আমি আগৰ নিচিনা জোৰ বনাম এইটো এটা জোৰ হ'ব এইটো এটা জোৰ হ'ব এইটো এটা জোৰ হ'ব এতিয়া এটা এই জোৰৰ পৰা এটা বাহিৰত লৈ আহিম √টো কেনসেল হৈ যাব এই দুটা 3 পৰা এটা 3 বাহিৰত লৈ আহিম যেহেতু আৰু আছে ইয়াত পূৰণ চিন দি দিবা এইটো এটা 3 এইটো এটা 3 3 into 3 পূৰণ কৰিলে পাম 9 9 ৰ লগত 3 পূৰণ কৰিলে পাম 27 এইটো হ'ল 2 নম্বৰ প্ৰশ্নৰ এনসাৰ 3 নম্বৰত আছে 1764 ইয়াক আমি আগৰ নিচিনা প্ৰথম উৎপাদক উলিয়াই ল'ম 1764 2 ৰে হৰণ কৰিব পাৰি 2 যাব কিমান 17ত 8 বাৰ 16 থাকিব 1 16 16ত 2 যাব 8 বাৰ 4 2 যাব 2 বাৰ আকৌ 2 ৰে হৰণ কৰিব পাৰি 2 যাব 4 বাৰ এবাৰ এতিয়া 2 ৰে নাযায় 1 আছে এবাৰ 3 ৰে যাব 3 যাব এবাৰ থাকিব 1 14 14ৰ লগত 14ত 3 কেইবাৰ যাব 4 বাৰ 12 হ'ব 4 বাৰ যাব 12 থাকিব 2 21 21ত 3 যাব কিমান 7 বাৰ এতিয়া 7 ৰে যাব সৰি 7 হয় 3 ৰে যাব আকৌ 3 যাব কিমান 4 বাৰ কিমান হ'ব 3 4 গুণ 12 মানে 12 থাকিব 2 27 3 যাব কিমান 9 এতিয়া 49ত 7 যাব 7 ইয়াত 2 পালো দুটা 3 পালো দুটা 7 পালো দুটা এটাকে 1764 ৰ মৌলিক উৎপাদক সমান 2 পালো দুটা 2 into 3 পালো দুটা 3 দুটা পাইছো 3 into 7 পাইছো দুটা 7 into 7 কিন্তু এনেকেও লিখিব পাৰি আমি 2 দুটা পাইছো তাৰ মানে 2 স্কয়াৰ into 3 দুটা পাইছো 3 স্কয়াৰ into 7 দুটা পাইছো 7 স্কয়াৰ এই আটাইকেইটাৰ ওপৰত স্কয়াৰ আছে এটা আমি এনেকেও লিখিব পাৰি 2 into 3 into 7 হোল স্কয়াৰ স্কয়াৰ দিলো এতিয়া চোৱা এই স্কয়াৰটো 2 ৰ ওপৰত আছে এই স্কয়াৰ 3 ৰ ওপৰত আছে এই স্কয়াৰ 7 ৰ ওপৰত আছে এতিয়া আমাৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে therefore √1764 √টো লিখি দিয়া এতিয়া 1764 ৰ সলনিত আমি কি লিখিব পাৰি 2 লিখিব পাৰি দুটা 2 into 2 into 3 লিখিব পাৰি দুটা 3 into 3 into 7 লিখিব পাৰি দুটা 7 into 7 এটা আমি জোৰ হিচাপত বনাই লম আৰু এটা বাহিৰত লৈ আহিম এই দুটা 2 পৰা এটা 2 বাহিৰত লৈ আহিম 2 into এই দুটা 3 পৰা এটা 3 লৈ আহিম into এই দুটা 7 ৰ পৰা এটা 7 লৈ আহিম এতিয়া 2 into 3 পূৰণ কৰিলে পাওঁ আমি 6 6 ৰ লগত 7 পূৰণ কৰিলে হ'ব 42 এটো হল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ 3 4 নম্বৰত আছে 5184 প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই লম আগৰ নিচিনা 5184 2 দি হৰণ যাব 2 যাব দুবাৰ 4 1 11 11ত 2 যাব 5 বাৰ 10 18 18ত 2 যাব 9 বাৰ 2 তো 2 যাব 1
2 থাকিব 1 19 19ত 2 যাব কিমান 9 বাৰ 18 12ত 2 যাব 6 বাৰ আকৌ 2 ৰে যাব 2 যাব কিমান 6 2 যাব 4 8 1 16ত 2 যাব কিমান 8 আকৌ 2 ৰে যাব 3 বাৰ 2 বাৰ 4 বাৰ আকৌ 2 ৰে যাব এবাৰ 2 1 12 12ত 2 যাব কিমান 6 বাৰ 4ত যাব 2 বাৰ এতিয়া চোৱা 2 যাব আকৌ 2 যাব 1ত নাযায় 16 16ত যাব 8 বাৰ যাব এবাৰ এতিয়া 2 নাযায় এককৰ স্থানত কি আছে 1 আছে এবাৰ 3 ৰে যাব 3 যাব 2 বাৰ 6 21 21ত 3 যাব কিমান 7 বাৰ আকৌ 3 যাব 9 বাৰ 3 যাব 3 বাৰ তে 2 পালো কেইটা 1 2 3 4 5 6 2 পালো 6টা আৰু 3 পালো 4টা therefore 5184 ৰ মৌলিক উৎপাদক সমান পালো আমি 2 পালো কেইটা 1 2 3 4 5 6 2 পালো 6টা 1 2 3 4 5 6 2 পালো 6টা আৰু 3 পালো 4টা ইনটু 1 2 3 4 3 পালো 4টা 1 2 3 4 5 6 2 পালো 6টা তার মানে 2 টু দি পাওয়ার 6 ইনটু 3 পালো 4টা 3 টু দি পাওয়ার 4 যেটা আমার বর্গমূল নির্ণয় করবে দিছে therefore root over 5184 equal to এই 5184 ৰ সলনিত আমি 2 লিখিব পাৰি 6টা আৰু 3 লিখিব পাৰি 4টা 1 2 3 4 5 6 আৰু 3 লিখিব পাৰি 4টা 1 2 3 4 3 লিখিলো 4টা এতিয়া জোৰ বনাই লম প্ৰতিটো জোৰৰ পৰা এটা এটা বাহিৰত লৈ আহিম তেতিয়া ৰুট ওভাৰ কেনসেল হৈ যাব এই দুটা টুৰ পৰা এটা টু লৈ আহিম ইনটু ইয়াৰ পৰা এটা টু লৈ আহিম ইনটু ইয়াৰ পৰা এটা টু লৈ আহিম ইনটু ইয়াৰ পৰা এটা 3 লৈ আহিম ইনটু ইয়াৰ পৰা এটা 3 লৈ আহিম এতিয়া এইটো পূৰণ কৰি দিম 2 ইনটু 2 পূৰণ কৰিলে পাম 4 4 ৰ লগত 2 পূৰণ কৰিলে 8 8 ইনটু 3 লগত 3 পূৰণ কৰিলে পাম আমি 9 8 ইনটু 9 পূৰণ কৰিলে পাম 72 এটোৱে হল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ এতিয়া আমি 5 নম্বৰটো চাম আগৰ নিচিনা প্ৰথম মৌলিক উৎপাদক উলিয়াই লম 7 7 4 4 2 দি যাব 2 যাব 3 বাৰ 6 থাকিব 1 17 2 যাব 8 বাৰ 16 থাকিব 1 14 14 2 যাব 7 বাৰ 4 2 যাব 2 বাৰ আকৌ 2 দি যাব 2 যাব এবাৰ থাকিব 1 18 18 2 যাব 9 বাৰ 7 2 যাব 3 বাৰ 6 12 2 যাব 6 বাৰ আকৌ 2 দি যাব 2 যাব কিমান 9 বাৰ 18 থাকিব 1 13 13 2 যাব কিমান 6 বাৰ 8 সৰি 13 2 যাব 6 বাৰ 12 থাকিব 1 16 16 2 যাব 8 বাৰ এটা আকৌ 2 ৰে যাব 4 বাৰ
8 16ত 2 যাব 8 বাৰ 8ত 2 যাব 4 বাৰ আকৌ 2 দি যাব 2 যাব দুবাৰ 2 যাব 4 বাৰ 2 যাব দুবাৰ আকৌ 2 দি যাব এবাৰ যাব দুবাৰ যাব এবাৰ যাব 121 11 দি যাব 11 যাব 11 বাৰ therefore 7 7 4 4 মৌলিক উৎপাদক টু পালো কেইটা 1 2 3 4 5 6 আৰু 11 পালো দুটা টু পালো 6টা 1 2 3 4 5 6 আৰু 11 পালো দুটা 11 into 11 টু 6টা পালো মানে 2 to the power 6 into 11 পাইছো দুটা মানে 11 স্কয়ার আমাৰ যেটো বৰ্গমূল নিৰ্ণয় কৰিব দিছে therefore root over 7 7 4 4 এই 7 7 4 4 সলনিত আমি 2 লিখিব পাৰি 6টা আৰু 11 লিখিব পাৰি দুটা 1 2 3 4 5 6 আৰু 11 লিখিব পাৰি দুটা 11 into 11 এটা আমি জোৰ বনাই লম আগৰ নিচিনা এই দুটাৰ পৰা এটা 2 লৈ আহিম বাহিৰত 2 into ইয়াৰ পৰা এটা 2 লৈ আহিম into ইয়াৰ পৰা এটা 2 লৈ আহিম into এই দুটা 11ৰ পৰা এটা 11 বাহিৰত লৈ আহিম এটা ৰুট ওভাৰটো কেনসেল হৈ গ'ল এতিয়া 2 into 2 পূৰণ কৰিলে 4 4ৰ লগত 2 পূৰণ কৰিলে হ'ব 8 8ৰ লগত 11 পূৰণ কৰিব লাগে 8 into 11 তে কি হ'ব 88 এটো হল 5 নম্বৰ প্ৰশ্নৰ এনসাৰ তে 6 নম্বৰটো কৰিম প্ৰথম মৌলিক উৎপাদক উলিয়াই লম 5 9 2 9 या মৌলিক উৎপাদক উলিয়াই লও 7 যাব 8 4 7 আকৌ 7 যাব 7 যাব 1 2 1 তে 11 এৰে যাব 11 যাব 11 বাৰ therefore 5 9 2 9 or মৌলিক উৎপাদক সমান 7 পালো দুটা 7 into 7 into 11 পাইছো 11 পাইছো দুটা 11 into 11 এক লিখিব পাৰি 7 স্কয়াৰ into 11 স্কয়াৰ দুইটাৰ ওপৰত স্কয়াৰ আছে ব্ৰেকেট দি লিখিব পাৰি আগৰ নিচিনা 7 into 11 হোল স্কয়াৰ দুইটাৰ ওপৰত স্কয়াৰ আছে যেটা আমাৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে therefore root over 5 9 2 9 ইয়াৰ বৰ্গমূল উলিয়াব লাগে 5 9 2 9 হলতে আমি লিখিব পাৰি 7 লিখিব পাৰি দুটা 7 into 7 into 11 লিখিব পাৰি দুটা 11 into 11 তে এই দুটা 7 ৰ পৰা এটা 7 বাহিৰত লৈ আহিম into এই দুটা 11 ৰ পৰা এটা 11 বাহিৰত লৈ আহিম এটা ৰুট ওভাৰটো কেনসেল হৈ গ'ল 7 ৰ লগত 11 পূৰণ কৰিলে পাওঁ আমি 77 এটো হল 6 নম্বৰ প্ৰশ্নৰ এনসাৰ তে 7 নম্বৰটো কৰিম প্ৰথম আগৰ নিচিনাই মৌলিক উৎপাদক উলিয়াই লম 8 8 3 6 2 দি যাব 4 4 1 8
আকৌ 2 যাব 2 2 1ত নাযায় 0 18ত 2 যাব 9 2209 এইটো যাব 47 এৰে 47 ইনটু 47 পূৰণ কৰিলে 2209 পাম 47 যাব 47 বাৰ therefore 8836 মৌলিক উৎপাদক সমান 2 পালো দুটা 2 ইনটু 2 ইনটু 47 পালো দুটা 47 ইনটু 47 মানে 2 দুটা আছে 2 স্কয়ার লিখিব পাৰি ইনটু 47 দুটা আছে 47 স্কয়ার লিখিব পাৰি নাইবা ইয়াক ব্ৰেকেট দিও লিখিব পাৰি 2 ইনটু 47 হোল স্কয়ার তে বৰ্গমূল নিৰ্ণয় কৰিব লাগে therefore root over 8836 8836 সলনিত লিখিব পাৰি 2 লিখিব পাৰি দুটা আৰু 47 লিখিব পাৰি দুটা 2 ইনটু 2 ইনটু 47 ইনটু 47 এতিয়া এই দুটা জোৰ বনাম জোৰৰ পৰা এটা বাহিৰত লৈ আহিম তেতিয়া ৰুট ওভাৰ কেনসেল হৈ যাব 2 এই দুটাটোৰ পৰা এটা 2 লৈ আহিলো আৰু এফালে 47 দুটা আছে তাৰ পৰা এটা 47 বাহিৰত লৈ আহিলো এতিয়া পূৰণ কৰি দিলে হ'ল 2 লগত 7 পূৰণ কৰিলে পাম আমি 14 14 ৰ 4 উকলিব 1 2 লগত 4 পূৰণ কৰিলে হ'ব 8 আৰু একে কিমান হ'ব 9 94 এটোৱে হ'ল 7 নম্বৰৰ এনসার 8 নম্বৰটো মৌলিক উৎপাদক উলিয়াই লম 4 2 2 5 এককৰ স্থানত 5 আছে 5 এৰে যাব 5 যাব কিমান 4 ত নাযায় 42 5 যাব 8 বাৰ কিমান হ'ব 40 8 বাৰ যাব 40 থাকিব 2 22 22 ত 5 যাব কিমান 4 বাৰ কিমান হ'ব 20 থাকিব 2 25 25 ত 5 যাব 5 5 এর আকৌ যাব 5 যাব এবাৰ 3 34 34 ত কেবাৰ যাব 34 34 যাব 5 7 বাৰ গলে কিমান হ'ব 35 হৈ যায় 6 বাৰ যাব 6 বাৰ যাব আৰু 9 তে 13 যাব 13 তে 5 পালো দুটা 13 পালো দুটা therefore 4 2 2 5 ৰ মৌলিক উৎপাদক কিমান পালো 5 পালো দুটা 5 into 5 into 13 পালো দুটা মানে 5 স্কয়ার into 13 স্কয়ার তো আগৰ নিচিনা ব্ৰেকেট দি লিখিব পাৰি 5 into 13 হোল স্কয়ার বৰ্গমূল নিৰ্ণয় কৰিম এতিয়া therefore root over 4 2 2 5 4 2 2 5 ৰ সলনিত আমি লিখিব পাৰি 5 লিখিব পাৰি দুটা 5 into 5 into 13 লিখিব পাৰি দুটা 13 into 13 এতিয়া দুটা 5 ৰ পৰা এটা 5 বাহিৰত লৈ আহিম মানে প্ৰথম জোৰ বনাম এই জোৰৰ পৰা এটা বাহিৰত লৈ আহিম এটো এটা জোৰ এতিয়া ৰুট ওভাৰ কেনসেল হৈ যাব 5 into এই 13 টো বাহিৰত লৈ আহিলো তে 5 ৰ লগত 13 পূৰণ কৰিলে পাম আমি 65 এটোৱে হ'ল 8 নম্বৰৰ এনসার